বিশ্বনাথ হাইস্কুল খেলপথাৰত মাৰ্কাছ মৰ্চাজত কমিটিৰ উদ্যোগত ড্ৰাগছ, নাৰী নিৰ্যাতিত, বাল্য বিবাহ, গড় হত্যা, শিক্ষাৰ ওপৰত সজাগতাৰ লগতে ধৰ্মীয় সভাৰ আয়োজন। বিশ্বনাথ মাৰ্কাছ মৰ্চাজত কমিটিৰ উদ্যোগত অহা 9 জানুৱাৰী তাৰিখে বিশ্বনাথ হাইস্কুল খেলপথাৰত ড্ৰাগছ, নাৰী নিৰ্যাতিত, বাল্য বিবাহ, গড় হত্যা আৰু শিক্ষাৰ ওপৰত সজাগতা সভাৰ লগত ধৰ্মীয় সভা আয়োজন কৰা হয়। এই বৃহৎ ধৰ্মীয় সভাত মুখ্য বক্তা গোৱালপাৰা দাৰুণ উলুম ছিদ্দিকিয়া হাফিজিয়া মাদ্ৰাছাৰ হাফিজ কাৰী মৌলানা আকছাদুল ইছলাম ইখাতি, কাৰী মৌলানা ইকৰামুল ইছলামে অংশগ্ৰহণ কৰিব। লগতে বিশিষ্ট ব্যক্তি হিচাপে বিশ্বনাথ বিধানসভা সমষ্টি বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথাংতে, জিলা আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হয়। এই উপলক্ষে আজি বিশ্বনাথ মাৰ্কাছ মৰ্চাজত কমিটিৰ উদ্যোগত এখন প্ৰস্তুতি সভাৰ জৰিয়তে অনুষ্ঠানটো সুচাৰুভাৱে উদযাপন কৰাৰ দিশত বিশদ আলোচনা কৰে। তাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে উদ্যোক্তাসকলে জানিব দিয়ে যে পুৱা ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰ মাজত মূল সভাৰ জৰিয়তে সজাগতা সভা অনুষ্ঠিত হ'ব আৰু সন্ধ্যা ভাগত ধৰ্মীয় অনুষ্ঠান আৰম্ভ কৰা হ'ব। সেইবাবে এই অনুষ্ঠানত সমূহ অসমবাসী তথা বিশ্বনাথবাসী ৰাইজক উপস্থিত হৈ অনুষ্ঠানখন সাফল্য কৰিবলৈ অনুৰোধ কৰিছে। নমস্কাৰ, আসসালামু আলাইকুম। আপোনাৰ খবৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ লগতে বিশ্বনাথবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্বনাথ মাৰ্কাছ মছজিদ কমিটিৰ উদ্যোগত অহা ইংৰাজী 9 জানুৱাৰী বৃহস্পতিবাৰ বিশ্বনাথ হাইস্কুল খেলপথাৰ প্ৰাংগণত বিশ্বনাথ মাৰ্কাছ মছজিদৰ উদ্যোগত নাৰী নিৰ্যাতন, বাল্য বিবাহ, গড় হত্যা ও শিক্ষাৰ ওপৰত এখনি সজাগতা সভাৰ লগতে ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। সেয়েহে সমূহ অসমবাসী ৰাইজৰ লগতে বিশ্বনাথবাসী ৰাইজৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে বিশ্বনাথ মাৰ্কাছ মছজিদ কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ। আমি সভা এখন যেতিয়া পতা হয়, আপুনি ঠিকেই প্ৰশ্ন কৰিছে যে আমি ইয়াৰ আগতো দেখিছোঁ বিভিন্ন ঠাইত যিবিলাক সভা সমিতি অনুষ্ঠিত হয়, সেই সভাবিলাকত দোকান পোহাৰৰ সংখ্যা আমি যিটো উদ্দেশ্য লৈ পাতোঁ তাৰ বিপৰীত দিশে যোৱা যেন আমাৰ অনুভৱ হয়। কিন্তু আমি এটা আলোচনা কৰিছোঁ বা আমি কমিটিয়ে এটা সিদ্ধান্ত লৈছোঁ, দোকান পোহাৰ থাকিব, কিন্তু আমি মানে সেই হুলস্থুলীয়া পৰিৱেশ বা সমাজ বিৰোধী যিবিলাক কাৰ্যকলাপ চলে সেইবিলাক আমি সংগঠিত হ'বলৈ নিদিওঁ। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱক নিযুক্তি দি এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি যিমান দূৰ চেষ্টা কৰিব লাগে চেষ্টা কৰিম। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।